লংকাত ৰেলৱে বিভাগৰ উচ্ছেদ অভিযান লংকা ৰেল ষ্টেচনৰ ভূমিত অবৈধভাৱে ঘৰ নিৰ্মাণ কৰি দীৰ্ঘদিন ধৰি ব্যৱসায় কৰি আছিল একাংশ লোকে ৰেল বিভাগে দোকানসমূহ উঠাই নি বেদখলমুক্ত কৰিবলৈ ব্যৱসায়ীসকলক জাননী প্ৰেৰণ কৰিছিল ৰেল বিভাগৰ জাননীক একাংশ ব্যৱসায়ীয়ে সন্মান জনাই নিজেই নিজৰ দোকান ভাঙি বেদখলমুক্ত কৰিছিল ইয়াৰ বিপৰীতে আন একাংশ ব্যৱসায়ী ৰেল বিভাগৰ জাননীক ভ্ৰক্ষেপ নকৰি চলাই গৈছিল ব্যৱসায় আজি ৰেল বিভাগে সেই ব্যৱসায় প্ৰতিষ্ঠানসমূহ জেচিবিৰে ভাঙি উচ্ছেদ কৰে একাংশ ব্যৱসায়ীৰ অভিযোগ অনুসৰি ৰেল বিভাগৰ লোকেই ব্যৱসায়ীসকলক তাত ব্যৱসায় কৰিবলৈ অনুমতি প্ৰদান কৰিছিল ৰেলে দিছে আমাক দোকান বনাই আমি দোকানদাৰী কৰিবলৈ এক বছৰৰ পৰা ইহঁতে আমাক কৈ আছে আপুনি ভাঙি দিয়ক ইহঁতে কৈছে ভালকৈ বনাওক ভালকৈ পকা ঘৰ বনাওক দেখিবলৈ ভাল লাগিব ষ্টেচনটো ধুনীয়া লাগিব আমি ভালকৈ বনাইছোঁ এইটো কৈ আছে ভাঙি দিয়ক আমি এইটো এটকা গোটাই কেনেকৈ ঘৰ বনালোঁ দোকান বনাইছোঁ এতিয়া আমি ক'ত যাম এতিয়া আজি কিমান দোকান ভাঙিছে তেওঁলোকে মোটামুটি 100টা দোকান হ'ব 95টা দোকান চব ভাঙি দিব এতিয়া RPF GRP চব আহিছে ৰেলৰ মানুহ আহিছে ৰেল ষ্টেচনৰ লগতে থকা দোকান হয় একদম ৰেলৰ সন্মুখত আছে এতিয়া কি ক'ব চৰকাৰ আমি এইটো চৰকাৰক অনুৰোধ জনাম যে আমাক কিবা ব্যৱস্থা কৰি দিয়ক যেটা আমি আমাৰ পৰিয়ালটো লৈ চলিব পাৰোঁ লংকাৰ পৰা ভূপেন্দ্ৰ সিং বাবু ৰিপৰ্ট এনিফৰ 24 ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বুজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব